বিলাসীপাৰাত ট্ৰেক্টৰৰ খুন্দাত যুৱক আহত, উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ। আজি দুপৰীয়া বিলাসীপাৰা চহৰৰ পুৰণি বজাৰৰ পথত ট্ৰেক্টৰ এখনৰ খুন্দাত বাইক চালক এগৰাকী গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত বাতৰিৰ মতে পুৰণি বজাৰ পথৰ কালী মন্দিৰটোৰ কাষেৰে বাইক চালক শ্বহীদুল ইছলাম নামৰ যুৱক এজনে গৈ থাকোঁতে বিপৰীত দিশেৰে দ্ৰুতগতিৰ পৰা আহি থকা AS16AC 3466 নম্বৰৰ ট্ৰেক্টৰ এখনে আহি বাইকসহ যুৱকজনক প্ৰচণ্ডভাৱে খুন্দা মাৰে। খুন্দাত আহত ইছলামৰ মূৰ হাতত বেয়াকৈ জখম হয়। ততালিকে স্থানীয় লোকে বিলাসীপাৰা মডেল হাস্পতালখনত ভৰ্তি কৰায়। চিকিৎসালয়খনৰ চিকিৎসকে পৰীক্ষা নিৰীক্ষণ কৰি ইছলামক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত ইছলাম হাকামা প্ৰথম খণ্ড গাঁৱৰ আজম আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। পুৰণি বজাৰ কালী মন্দিৰৰ সন্মুখত ভয়ানক এটা এক্সিডেণ্ট হৈছে বাইক আৰু ট্ৰেক্টৰৰ মাজত। ট্ৰেক্টৰৰ তীব্ৰ গতিৰে গৈ থকা অৱস্থাত বাইকজনত একজনে আছিল শ্বহীদুল ইছলাম নাম। তেখেতৰ 23 বছৰ বয়স। তেখেতে সিফালৰ পৰা আহি আছিল আৰু ট্ৰেক্টৰটোৰ ইফালৰ পৰা তীব্ৰ গতিৰে গৈ আছিল। তাৰ লগত খুন্দা মাৰি ট্ৰেক্টৰ চাকাটো এটা চাইডত 3টা চাকা একদম তাৰ মূৰৰ ওপৰত দি হেলমেট ভাঙি তাৰ মুখত দাঁত চাত একদম ওলাই গৈছে, মুখটো চেপটা হৈ গৈছে। আজি তাৰ পৰা লৈ আহি পেলাই বিলাসীপাৰা হস্পিটেলত লৈ আহিছিল, যদিও আমাৰ ডক্টৰে চাই পেলাই ৰেফাৰ কৰি দিলে, কিন্তু অতি সংকটজনক অৱস্থা। তেখেতে মানে পৰিস্থিতি ইমান ভাল নহয় ল'ৰাটোৰ। ডাক্তৰ ৰেফাৰ কৰিছে ইতিমধ্যে 108 দি উন্নত চিকিৎসাৰ কাৰণে বৰপেটা পিনে লৈ যোৱা হৈছে। কি ক'ব দৈনিক ট্ৰেক্টৰবিলাক একদম মানে এনেকুৱা স্পীডত এই ওৱান ৱে ৰাস্তাবিলাকত এনেকুৱা স্পীডত যায়, মানে অতি তীব্ৰ গতিৰে একদম এইফালে যায়। এই মাজে মাজে ট্ৰেক্টৰবিলাকত এই সৰু সৰু বাচ্চাবিলাকো এক্সিডেণ্ট হৈ যায়। এই গাঁও অঞ্চলতো বিভিন্ন জেগাতে দেখোঁ ট্ৰেক্টৰবিলাক একদম বালি মাটি লৈ পেলাই টলিত উঠাই পেলাই লৈ যায়। কিছুমান সময়তো দেখা যায় ট্ৰেক্টৰৰ পিছফালৰ পৰা যদি আমি বাইক লৈ যাওঁ, একেবাৰে এনেকুৱা ধূলি আহে আমি বাইক চলাব দেখাই নাপোৱা হৈ যাওঁ।